মেথছ আছাম ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ৰক্তিম। মই বহুত দিন ক্লাছ দিয়া নাই, বহুত দিনেই হ'ল ক্লাছ দিয়া নাই। একচুৱেলি মোৰ প্ৰব্লেম হৈ আছিলে আৰু ভৰি এখনত দুখ পালোঁ, মেইন কথাটো সেইটোৱে। গতিকে আজি আমি ষ্টাৰ্ট কৰিছোঁ। বহুত দিন ক্লাছ কৰা নাই, গতিকে হয়তো পঢ়া শুনাৰ লগত অকণমান এৰাগ খাইছে বুলি মই ভাবিছোঁ, বা বেলেগ হ'লেও তোমালোকে বেলেগৰ পৰাও যদি তোমালোকে পঢ়ি আছা তেতিয়াহ'লে ভাল কথা। আমি ইতিমধ্যে পঢ়ি আছিলোঁ সাধাৰণ গণিত। সাধাৰণ গণিতৰ আমি ট্ৰিগন'মেট্ৰি পঢ়ি আছিলোঁ, নহয় জানো? গতিকে ট্ৰিগন'মেট্ৰিৰ কি হয়, আমি 8.3টো পঢ়িছিলোঁ, কিন্তু 8.3টোৰ প্ৰব্লেমটো কি হ'ল যে আমাৰ পৰীক্ষাত নাহে। গতিকে নাহা পাঠটানো কেলৈ পঢ়োঁ, নহয় জানো? গতিকে 8.3টো 8.4টো আহিব কিন্তু। গতিকে 8.4টোলৈ আমি এতিয়া শ্বিফ্ট হৈ গৈছোঁ। আজি 8.4ৰ পৰা আমি ষ্টাৰ্ট কৰিম। তাৰ আগতে আমাৰ কি হয় যে আমাৰ mathsassam.com আছে, তোমালোকে তাত চাব পৰা। তাত আগৰ কুৱেশ্যন পেপাৰবিলাক পাবা সেনেকৈ, বা সেইটো আমি ছাইটটো আপডেট কৰা হৈ আছে বাৰু লাহে লাহে, সকলোবিলাক পাবা তাতো। আৰু আমাক ছাপোৰ্ট কৰিব পাৰা। আমাক যদি ছাপোৰ্ট কৰিব বিচাৰিছে ছাপোৰ্ট কৰিব পাৰে। তাত ছাপোৰ্টাৰ্ছ বুলি পেজ এটাও আছে, তাত গৈ আমাক ছাপোৰ্ট কৰিব পাৰোঁ বাৰু। ঠিক আছে, আজি আমি তেতিয়াহ'লে আলোচনা কৰোঁ। চোৱা, আমাৰ যিটো এক্সাৰচাইজ 8.4ৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন আছে যে sin a sec a tan a এই ত্ৰিকোণমিতি অনুপাত কেইটা cos a দ্বাৰা প্ৰকাশ কৰা। প্ৰথম কথা কৈছোঁ, এই কুৱেশ্যনটো কোনো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নহয় পৰীক্ষাৰ ফালৰ পৰা, ঠিক আছে? তথাপিও মই কৈছোঁ এইটো যিহেতু মই কৰিব লাগে কৰি দিছোঁ। এই কৰাৰ আগতে আমি কি হয় ফৰ্মুলাকেইটা অকণমান ৰিভাইজ কৰি লৈছোঁ, ৰিকেপ কৰি লৈছোঁ। কি হয় তোমালোকেতো পাহৰা বুলি নাই কৰা, আৰু মই জাষ্ট কি কৈছোঁ আকৌ আমি অকণমান মনত পেলাই লৈছোঁ দেই, যে যোনে যোনে নতুনকৈ চাইছে তেতিয়াহ'লে যদি পাহৰিছে আকৌ মনলৈ আহিব যে আমাৰ ত্ৰিকোণমিতিক অনুপাতৰ সিহঁতৰ মাজত কিছুমান সম্বন্ধ আছিলে। ফাৰ্ষ্ট সম্বন্ধটো কি আছিলে যে sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল 1 হয়, আৰু আছিলে 1 প্লাছ tan স্কুৱেৰ a ইকুৱেল sec স্কুৱেৰ a, বা a বা থিটা যিকোনো a এটা কোনোবা এটা সূক্ষ্ম কোণ, ঠিক আছে? আৰু আমি কি ল'ব পাৰোঁ 1 প্লাছ cot স্কুৱেৰ a ইজ ইকুৱেল cosec স্কুৱেৰ a, আৰু আমাৰ কি হয় tan a ইকুৱেল sin a বাই cos a, আৰু বাকী ৰেচিপ্ৰকেলবিলাক cos a, আমি যদি cot a কথা ভাবোঁ তেতিয়াহ'লে আমাক কি আহিব cos a বাই sin a আহিব, নহয় জানো? গতিকে ইমানখিনি কথা মনত আছে। এতিয়া আমাক কি কৈছে, যিমান sin sec tan এই গোটেইকেইটাই ক'লে কনভাৰ্ট কৰিব দিছে কচলে। গতিকে সম্বন্ধ বিচাৰিব লাগিব। মই ইহঁতৰ চাইনৰ লগত কচৰ কি সম্বন্ধ আছে, চেকৰ লগত কচৰ কি সম্বন্ধ আছে, টেনৰ লগত চেকৰ কি সম্বন্ধ আছে, কচৰ কি সম্বন্ধ আছে, সেইকেইটা বিচাৰিব লাগিব। কাৰণ কি মোক প্ৰতিটো অনুপাত ক'লে লিখিব দিছে, কচ হিচাপে লিখিবলৈ দিছে। প্ৰথম কথা, চাইনক যদি মই কচলৈ ৰূপান্তৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে মই ইয়াৰ পৰা কোনটো চিলেক্ট কৰিম, এই ফৰ্মুলাটো চিলেক্ট কৰিম। কিহৰ কাৰণে? কাৰণ কি চাইন আৰু কচ আছে, আৰু বাকী ধৰণৰ কোনো ধৰণৰ অনুপাত তাত ত্ৰিকোণমিতিক অনুপাত নাই। গতিকে মই কি কৰি লৈছোঁ, আমি জানো যে বুলিয়ে লিখি লৈছোঁ। আৰু আমি জানো যে কি জানো, আমি এইটো জানো যে sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল 1। গতিকে ইয়াৰ পৰা মোক লাগে চাইনটো যাতে মই কচৰ হিচাপে লিখিব পাৰোঁ। এইপিনে প্লাছত আছে, সিপিনে গ'লে কিহত যাব মাইনাছত। কিয় খেদিছোঁ, মই চাইনটো উলিয়াবলৈ গৈ আছোঁ, নহয় জানো? মই চাইনটো উলিয়াবলৈ গৈ আছোঁ, কিন্তু তাৰ ৰিলেশ্যনটো কাৰ লগত, কচৰ লগত, যাতে মই কচৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ। সিপিটো চাইডে কচ থাকিব লাগিব। সংখ্যা থাকিলে কোনো প্ৰব্লেম নাই, কিন্তু বেলেগ এটা ত্ৰিকোণমিতিক অনুপাত থাকিব নোৱাৰিব, হ'ব? গতিকে এইটো চাইন স্কুৱেৰ, মই স্কুৱেৰটো ৰাখি দিলোঁ। আৰু স্কুৱেৰটো সদায় মনত ৰাখিবা, স্কুৱেৰটো যদি সিপিনে গুচি যায় সি কি হিচাপে যায়, বৰ্গমূল হিচাপে যায়, স্কুৱেৰ ৰুট হিচাপে যায়, ঠিক আছে? গতিকে এইটো হ'বগৈ কচ। আৰু এটা চাবা দেই, মই কেতিয়াবা স্কুৱেৰটো এনেকৈ দিওঁ, হয়? একচুৱেলি কি হয়, স্কুৱেৰটো এনেকৈ নিদিয়ে, স্কুৱেৰটো এনেকৈ দিয়ে। এজন আমাৰ ছাৰ পাইছিলোঁ, যে ছাৰে কৈছিলে যে এইটো কিবা প্ৰাকৃতিক দৃশ্যত চৰাই আঁকি থকাৰ নিচিনা লাগে বুলি কৈছিলে আমাক, হয়নে? চৰাইবিলাক উৰি ফুৰিছে, সেইটো কাৰণে লাগে। স্কুৱেৰটো এনেকৈ দিব নালাগে, যদিও মই এনেকৈ দিওঁ, তোমালোকে চাবা এনেকৈ কেতিয়াবা মই, ঠিক আছে? এইটো স্কুৱেৰ বুলি ধৰিবা, হ'ব? গতিকে এইটো আমাৰ চাইনটো হৈ গ'ল। নেক্সট আমাৰ টাৰ্গেটটো কি আছে, চেকটোক নিবলৈ। আকৌ বা আৰু আমি চেকটোক জানোৱেই, আৰু চেক এ ইকুৱেল কি হয় আমাৰ চেক ইকুৱেল, চেকটো কাৰ বিপৰীত, কচৰ বিপৰীত। গতিকে মই চেক এক কি লিখিব পাৰোঁ, তাৰ ৰেচিপ্ৰকেল হিচাপে 1 বাই cos a হিচাপে আমি লিখিব পাৰোঁ, ঠিক আছে? ঠিক সেইদৰে মই এইখিনি মুচি দিছোঁ দেই। এতিয়া মই tan a লাগিব, কিন্তু tan a ৰিলেশ্যনটো কেনেকুৱা বুলি জানো আমি, tan a ইকুৱেল কি হয় sin a বাই cos a, কচৰ লগত টেনৰ সম্বন্ধ এনেকুৱা আছে। কিন্তু ইয়াত এটা প্ৰব্লেম আছে। প্ৰব্লেমটো কি হ'ল যে চাইন আছে, গতিকে আমাক কৈছে টেনটো আমাক ক'লে লিখিব দিছে, কচত লিখিবলৈ। গতিকে মই চাইনটোতো ইতিমধ্যে উলিয়াই থ'লোঁ এই কচত, যে কি হয় ৰুট অভাৰ, মই চাইন এ জেগাত কি লিখোঁ 1 মাইনাছ cos স্কুৱেৰ a ডিভাইডেড বাই cos a, ঠিক আছে? গতিকে চোৱা, সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত আমাক চাইনটো কচতে লিখিছোঁ, চেকটো কচতে লিখিলোঁ, টেনটো কিহত লিখিলোঁ, সিটো চাইডে চব কচে আছে। গতিকে এই ষ্টাইলত লিখিবলৈ দিছিলে আমাৰ নাম্বাৰ 1 কুৱেশ্যনটো হৈ গ'ল।
নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো চোৱা sec a ৰ সহায়ত এংগল a কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা ঠিক আছে তাৰমানে আমাৰ sec a আৰু ত্ৰিকোণমিতিক sec আমাৰ কি হয় ত্ৰিকোণমিতিক অনুপাত কেইটা আছে টোটাল 6টা আছে আমি হেতু শিকি আহিছো গতে 6টা এটা দিয়া হৈ আছে sec a বাকি যিমান 5টা আছে সেই 5টা কিহত লিখিবলৈ দিছে আমাৰ sec a ৰ সহায়ত লিখিব দিছে নহয় জানো গতিকে মই যেনেকৈ আগতে সববিলাক তিনটা আমি কসত লিখিছিলো এবাৰ সেই আমি কি কৰিম বাকি যিকেইটা 5টা আছে সেই 5টা কি হল secক লিখিম এটা কথাটো শিওৰ যে আমি কি হয় যে secটোক আমি কি লিখিব পাৰো sec তাৰমানে আমি cosৰ কথা যদি ভাবু cos কাৰণ কি secৰ বিপৰীতটো কি হয় আমাৰ cos হয় যদি আমাৰ তাৰ ৰেচিপ্ৰকেলটো চাও নহয় জানো গতিকে আমি পহিলাতে কি লিখিব পাৰো যে cos a ইকুৱেল আমি কি লিখিব পাৰো 1/sec a এটোটো একদম সিধা সিধি জনা কথা নহয় জানো কাৰণ কি হিতুৰ কি হয় ৰেচিপ্ৰকেল হয় অনুন্যক হয় বা প্ৰতিক্ৰম হয় গতিকে লিখিছো ঠিক আছে ঠিক হেতৰে মই এটা সাইন দিলে যাও কিন্তু সাইন ইকুৱেল মই কি জানো আকৌ বা আৰু মই কোপা লিও খাই হেনেকে আৰু কাৰণ কি সাইনৰ লগত সেকৰ ডাইৰেক্ট ৰিলেচন নাই সাইনৰ লগত কাৰ আছে কসৰ আছে গতিকে মই কসটো উলিয়ালে পেলে কসৰ জায়গাত 1/sec বহাই দিব পাৰিম নহয় জানো গতিকে এটা কথা সিও ডাইৰেক্ট মই বহালে কৰিব পাৰিবানে কাৰণ কি সাইন ইকুৱেল মই আগতে উলিয়াই থৈছো ডাইৰেক্ট লিখো যে 1 - cos স্কয়াৰ a ইতিমধ্যে মই উলিয়াই থৈছো এটো কেনেকৈ উলিয়াইছো আগতে পা চাই লিখবা ডাইৰেক্ট এখিনি পৰা ষ্টাৰ্ট কৰিব পৰা গতিকে ৰুট ওভাৰ 1 ৰ জায়গাত 1 মাইনাস মই cos a জায়গাত মই কি লিখো 1/sec তা ওপৰ স্কয়াৰ আছে কাৰণে মই কি লিখি দিম 1/sec a হোল স্কয়াৰ ঠিক আছে আখৰ কেইটা ধৰিব পাৰিবা নোৱাৰা পাৰিবা চাগে ন অকল সৰু সৰুকে লিখিছো আৰু মই একচুয়ালি কথা হল কি হল ভৰটোত যে দুখ পালো মই মানে অকন লৰচৰ কৰিবলৈ দিগদাৰ হৈ আছে দেই গতিকে চাবা আৰু 1 স্কয়াৰ কৰিলে হয় 1 sec স্কয়াৰ কৰিলে sec স্কয়াৰ a হ'ব গতিকে মই ইয়াতে এতিয়া লসাগু লব পাৰিম লসাগু কেনেকৈ লব পাৰিম লসাগু আহিব মোৰ sec স্কয়াৰ a নাহিব জানো কাৰণ কি ইয়াত তলত এক এটা থাকে বুলি ধৰা 1 আৰু sec স্কয়াৰ লসাগু কি হ'ব সেই এক সংখ্যাটোৱে হ'ব তাৰমানে 1 ৰ লগত সদায় লসাগু ললে কি হয় হেতু হয় sec স্কয়াৰ a আহিব ওপৰত কি থাকিব এটো 1 ৰ লগত তাৰমানে ইয়াত 1 আছে ন 1 এ sec স্কয়াৰ কাটিলে sec স্কয়াৰ বা সেই sec স্কয়াৰটো কাক দি দিব y কক দি দিব গতিকে sec স্কয়াৰ a মাইনাস এটোটো একেই আছে গতিকে 1 এ হ'ব কিন্তু কি হয় এটো স্কয়াৰ আছে ন স্কয়াৰ বা সেই স্কয়াৰ ৰুটৰ বাহিৰলৈ গুছি হ'ব পাৰিব বাহিৰলৈ হা মানে তাৰ গাত স্কয়াৰ ৰুটটো লাগি নাথাকে আৰু যেতিয়া কি হৈ যাব স্কয়াৰটো আঁতৰি যায় তাক কি হৈ যাব হি স্কয়াৰ ৰুটটো এৰি থৈ যাব নহয় জানো যে বাই বাই দিলে আৰু ন মই স্কয়াৰ ৰুটটো লৈ যা তই মই তোৰ আন্ডাৰত নাথাকো ঠিক আছে গতিকে ৰুট ওভাৰ আমাৰ কি থাকিব এটোহে থাকিবগে স্কয়াৰ মাইনাস sec স্কয়াৰ মাইনাস 1 ঠিক আছে এটো বা স্কয়াৰ কলাব নোৱাৰি আৰু তাৰমানে প্লাস মাইনাস থাকিলে তো এটা ৰাখি দেই এটা ৰাখি গতিকে গুটেই ৰাখিটো ওপৰত স্কয়াৰ থাকিলে স্কয়াৰ ডাল উঠাব পাৰি গতিকে 1 - sec স্কয়াৰ আমি বেলেগ নবনাও বা বনাব পাৰিলো কাৰণ কি হয় বা এনেকৈ থম কাৰণ কি আমাৰ সাইনটো সেকত প্ৰকাশ কৰিব দিছে তে সাইনটো সেকত প্ৰকাশ হৈ গল নেক্সট আমাৰ কি আহি গল cos আৰু আমাৰ সাইন পোৱাৰ লগে আমি tan টো উলিয়াব পাৰিম নহয় জানো tan টো কি হ'ব বা লগতে আমি কি উলিয়াব পাৰা sin টো যদি উলিওৱা গতিকে সাইনৰ অপজিট কি হয় আমাৰ cosec হয় গতিকে cosec টো কি হয় 1/sin হয় নহয় জানো গতিকে সাইনক লুটিয়াই দিয়া আৰু সাইনক লুটিয়ালে কি হ'ব sec টো ওপৰলৈ যাবগে ৰুট ওভাৰ sec স্কয়াৰ a - 1 টো কি আহিব তললৈ আহিব নহয় জানো গতিকে cosec টো কি হৈ গল আমাৰ secত প্ৰকাশ হ'ল হ'ব নেক্সট থাকিলে আমাৰ কি হয় tan আৰু cot গতিকে মই tan আৰু cot টো উলিয়াও tan আমি cot আৰু কি পাম tan থিটা ইকুৱেল কি জানো tan ৰ লগত secৰ ডাইৰেক্ট ৰিলেচন এটা আছে 1 + sec স্কয়াৰ থিটা ইকুৱেল tan স্কয়াৰ থিটা হেতু বা কৰিব পাৰা নহলে sin বাই cos কৰিব পাৰা মই হেতু বাই কৰো দিয়া আকৌ 1 + sec স্কয়াৰ a ইকুৱেল tan স্কয়াৰ 1 + tan স্কয়াৰ a ইকুৱেল sec স্কয়াৰ a গতে মোক লাগে tan স্কয়াৰটো নহয় জানো গতিকে মই tan স্কয়াৰ নহয় আসলে tan লাগে মোক কাৰণ কি আমি কি উলিয়ালো cos উলিয়ালো sin উলিয়ালো নেক্সট আমাৰ cosec উলিয়ালো tan আৰু cot উলিয়াব পাৰিলে বাকি কিটা ওলাই যাব গতিকে আমি tan টো উলিয়াইছো tan স্কয়াৰ ইকুৱেল কি হ'বগে sec স্কয়াৰ a - 1 গতিকে মই tan টো ৰাখি দিলো স্কয়াৰ টো হিপেনে গলে কি যাব স্কয়াৰ ৰুট হিচাপে যাব গতিকে sec স্কয়াৰ a - 1 গতিকে tan টো কনভাৰ্ট হৈ গল গতিকে আমাৰ therefore বা আৰু এটাকে আমাৰ cot টো যদি চাও cot এটো কি হ'ব 1/10 হয় তাৰ মানে 10 ক লুটিয়াই দিব লাগে হয় জানো থাপ মাৰি ধৰি মূৰটো ওপৰলৈ আৰু ভৰিটো তললৈ কৰি দিব লাগে গতিকে ইয়াকো মই কি কৰো ইয়াত তলত একটা থাকে একটো ওপৰলৈ যাবগে তাৰ মানে এনেকুৱা হ'বগে 1/√/ sec স্কয়াৰ a - 1 ধৰিব পাৰিবানে sec স্কয়াৰ a -
1 ওকে ঠিক আছে 2 নম্বৰটো হৈ গ'ল নেক্সট আমি কোৱেশ্চনটোলৈ চাওঁ চোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে মান নিৰ্ণয় কৰা নম্বৰ 1 টো দিছে sin square 63 ডিগ্ৰী প্লাস sin square 27 ডিগ্ৰী divided by cos square 17 ডিগ্ৰী প্লাস cos square 73 ডিগ্ৰী ধৰিব পাৰিছে না হকিটা 27 ডিগ্ৰী divided by এটো দিয়া হৈ আছে হ'ব গতিকে ইয়াত চোৱা এটো ইতিমধ্যে আমি 8.3 পঢ়ি আহোতে আমি কৈছিলো যে কি হয় আমি কোনোবা দুটা আমি কি হয় কোন অৰ্জি দুটা কোন দিয়া হৈ আছে কাৰণ কি sin square এটোটা বেলেগ কোন হেটো sin square বেলেগ কোন হেটোটা যোগফল কেতিয়াও কিবা আমি মান নাপাওঁ কিন্তু এটা কথা সিওৰ যে আমি কি হয় sin square একে কিবা ধৰিলা 20 ডিগ্ৰী প্লাস cos square 20 ডিগ্ৰী তেতিয়ালে তাৰ মানটো আমি কিমান পাওঁ 1 বুলি লিখিব পাৰো যেটো আমাৰ সূত্ৰ আছিল sin square প্লাস cos square নতুবা আমি যদি sin square 30 ডিগ্ৰী এটো যদি 30 ডিগ্ৰী থাকে তাহলে আমি 30 ডিগ্ৰীৰ মান জানো 30 ডিগ্ৰীৰ মান জানো বহাই দিম আমা কিবা নহয় কিবা মানটা ওলাব কিন্তু ইয়াত প্ৰবলেমটো হ'ল যে 63 মান না জানো 27 ৰ আমি মান না জানো sin হেনুকুৱা গিটাৰ তদুপৰি কি হয় দুইটা sin সাইনে আছে বা হেনেকে আছে গতিকে এনেকুৱা ক্ষেত্ৰত মই কৰি চাবলৈ যে কোন দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় হেনুকুৱা বিলাক আমি কৰি চাবলৈ গতিকে 63 লগত আমি 27 কৰি চাম যদি যোগ কৰি চাও কিমান হ'ব 10 শূন্য কৰিব 1 8 কেন গতিকে এই দুটা সংখ্যা 90 ডিগ্ৰী হয় গতিকে মই 90 হলে কি হ'ব তাৰমানে এটা কথা সিওৰ যে 63 + 27 কিমান হ'ব 90 হ'ব গতিকে মই জিতে নেৰাখো মই যদি 63 ৰ জায়গাত মই কি লিখিব পাৰো 90 - 27 বুলি লিখিব পাৰো হয়নে গতিকে 63 জায়গা 97 বা 27 ৰ জায়গাত আমি 90 - 63 বুলি লিখিব পাৰো হে কামটো কৰিম ঠিক হেদৰে 73 আৰু 17 যোগ কৰিলে কি হ'ব আমা 90 হ'ব গতিকে 17 টোৱে হক বা 73 টোৱে হক আমি 90 - এটো কথা লিখিব পাৰো গতিকে হেতু ষ্টাইলত আমি কামবিলাক কৰিবলৈ চাও কি হ'বগে এটো sin square 63 টোক মই কি লিখিম বুলি ভাবিলো 90 - 27 যেহেতু এটো 27 ষ্টাইলত লিখিছো গতিকে মই হেতু 27 ষ্টাইলত তেই ৰাখিম তাৰমানে 27 ষ্টাইল মানে কি আৰু 27 তেই ৰাখিম ঠিক আছে কাৰণ কি 27 টোক হেনেকে মই লিখিব পাৰো 90 - 63 বুলি 90 - 63 লিখা কৰো 63 90 বেলেগ বেলেগ হৈ যাব মই একে এংগল বনাবলৈ গৈ আছো গতিকে ঠিক হেদৰে এটোকো হেনেকুৱা cos square মই এটো কি লিখিম 90 - 73 কৰিব পাৰো কিয় কৰিব পাৰো কাৰণ কি হ দুটাৰ যোগফল 90 গতিকে মই 90 পৰা যদি 73 বিয়োগ কৰি দিও কিমান থাকিব 17 থাকিব আৰু ঠিক হেদৰে এটো মই cos square 73 বুলি ৰাখো হ'ব এটা ছয়টা কথা জানা এই স্কয়াৰডাল থাকক বা নাথাকক যদি স্কয়াৰডাল নাথাকিলে হেতেন তেলে আমি কি বুলি লিখিব পাৰো এটো কি লিখিব পাৰো আমি 90 থাকিলে আমাৰ সাইন টো চেঞ্জ হয় সাইন টো 90 যদি উঠাই দিব বিচাৰো সাইন টো কলে চেঞ্জ হ'ব কসলে কস টো সাইন হলে ঠিক হেদৰে আমাৰ ত্ৰিকোণমিতিক অনুপাত চেঞ্জ হয় আছিল নহয় মনত পৰিছে নাই জানো মই হেনেকে মনত ৰাখিব লৈছিলো যে সাইন টো কলে চেঞ্জ হয় কসলে আৰু কস টো সাইনলে বা হেনুকা হ'ব আৰু tan টো কটলে ঠিক হৰে কট টো tan হলে আৰু sec টো cosecলে cosec টো secলে কিন্তু এটা কনফিউজ হৈ গইবা ইহত হিটো ৰেসিপ্ৰকাল নহয় কিন্তু সাইনৰ ৰেসিপ্ৰকাল cos নহয় বা আমাৰ secৰ ৰেসিপ্ৰকাল cosec নহয় কিন্তু কটৰ tanৰ ৰেসিপ্ৰকাল cot হয় এটো জ্যামিতি এটাৰ পৰা আহে গতিকে এটো চাবা তোমালোকে গতিকে মই 90 টো উঠাই দিলো 90 উঠাইলে cos টো কলে চেঞ্জ হৈ যাব এটো স্কয়াৰ টো আছে দেই গতিকে স্কয়াৰ টো থাকানে স্কয়াৰ টো থাকিবই আৰু cos square 27 ডিগ্ৰী plus sin square 27 ডিগ্ৰী ঠিক হেদৰে এটো cos টো চেঞ্জ হৈ যাব কলে sin হলে কাৰণ কি 90 টো উঠাই দিম মই 90 উঠাৰ লগে 73 টো আহি যাব প্লাস cos square 73 ডিগ্ৰী বহুত সিম্পল একদম তাৰমানে কি হয় 90 কিটা উঠাই দিয়া জাস্ট ত্ৰিকোণমিতিক ৰেশিওটো কি হ'ব চেঞ্জ হৈ যাব sin টো cosলে cos টো sin হলে ওকে গতিকে চোৱাচোন এই গুটেইটো ওপৰটো মই 1 বুলি লিখিব পাৰো কিয় পাৰো ইন্টাৰেষ্টিং কথা হ'ল sin square একে কোণ আৰু কিবা 27 টো কিবা এটা কোণ আৰু গতিকে আমি sin square θ plus cos square θ equal 1 বুলি নাজানো জানো এই থিটাটো যদি একে একে হয় sin square আৰু cos square যোগ কৰিলে কি পাম 1 পাম বা cos square একে কথা যোগত উল্টাকৈ লিখিব পাৰো cos square sin square নহয় জানো গতিকে ওপৰটোক মই 1 বুলি লিখিব পাৰো তলটোক 1 বুলি লিখিব পাৰো 1 এ 1 হৰণ কৰিলে আৰু কি পাম 1 পাম গতিকে ইয়াৰ মানটো কি হ'বগে 1 ঠিক আছে নেক্সট টু চাও সোয়া সেকেন্ড নম্বৰ কোৱেশ্চনটো সোয়া সেকেন্ড নম্বৰ কি আছে sin 25 ডিগ্ৰী into cos 65 ডিগ্ৰী plus cos 25 ডিগ্ৰী into sin 65 ডিগ্ৰী ওকে গতিকে মই ইয়াক কি কৰো কোনোবা এটা ডিগ্ৰী একে বনাবলৈ চাও গতিকে দুসোৱাচন এই দুটা যোগ কৰিলে আমাৰ কি পাম 90 পাম পাছে পাছে 90 পাম নহয় জানো গতিকে মই 25 টোক 90 - 65 বা 65 টোক 90 - 25 লিখিব পাৰো পাৰিম নে গতিকে আগৰ দৰে আৰু গতিকে মই কাম এটা কৰো 25 টো থাকক মই 65 টোক কি লিখো 90 - 25 হিচাপে লিখিলো পাৰিম 90 বা 25 গলে আকৌ 65 হ'ব হবনে ঠিক হেদৰ ইয়াতো 25 টো একে ৰাখো 25 টো 25 কোণটোক একো নাই কৰা মই কি কৈছো sin 65 কোণটোত 90 - 25 কৰি দিছো হ'ব গতিকে ইয়াত চোৱা sin 25 এ থাকিব
ইনটু এইটোতো কষ্টটো মই যদি 90 ডিগ্ৰী উঠাই দিওঁ কাৰণ কি উঠাব লাগিব এনেকৈ থাকিলে দুটা কোণ এটা পাতিবলৈ চাম সদায় কোনটো পাতো সেই 90টো আনো সেইটো কাৰণে এইটো এটা জ্যামিতি বা সেইটো গতিকে মই এনেকৈ মনত ৰাখিবলৈ যে 90টো উঠি যায় বুলি ধৰি লোৱা প্লাছ মাইনাছ যিয়ে নাথাকক তাৰ লগত আহিব তাৰ কি আহিব আমাক কষ্টটো ঠাইত আমাক কি আহিব সাইন আহিব চেঞ্জ হৈ যাব তাৰমানে 90টো উঠাই দিয়াৰ লগে লগে গতিকে 25টো আহি যাব হ'ব সিমিলাৰলি ইয়াতো থাকিব cos 25 ডিগ্ৰী ইনটু এই সাইনটো মই চেঞ্জ কৰি দিওঁ সাইনটো চেঞ্জ কৰিলে কছলৈ গুচি যাব 90টো নাইকিয়া হৈ গ'ল লগতে 25টো আহি যাব গতিকে আহি গ'ল আমাৰ এইটো আমাৰ 8.3 টা এই কণ্ডিশ্যনটো যে 90টো উঠাম মই 8.3 টো পঢ়াওঁতে অলপ কৈছিলোঁ গতিকে এইটো এটা কথা চিয়ৰটো প্ৰেডিকশ্যন এটা লৈ থ'ব পৰা যাতে মই দিব পাৰোঁ যে কি হয় যিহেতু এইটো সেই কথাখিনি আমি সেই কনচেপ্টটো অকণমান ইউজ হৈ আছে গতিকে এই কুৱেশ্যনবিলাক যে এক্সামত আহিব মোৰ এটা মনে নকয় কাৰণ কি সেইটো 8.3 লগত যেহেতু 8.3 টো উঠাই দিছে গতিকে তাৰ লগত ৰিলেটেড থকা কুৱেশ্যনো চাগে নিদিব দেই মই ভাবিছোঁহে সেইটো কথা গতিকে sin square 25 ডিগ্ৰী প্লাছ cos square 25 ডিগ্ৰী গতিকে এইটো চোৱাচোন sin square আৰু cos square আছে দুইটা sin square cos থাকিলে cos square থাকিলে যোগ হৈ থাকিলে এক নহয় দেই কেতিয়া হ'ব লাগিব যেতিয়া কোন দুটা একে থাকিব গতিকে এইটোক আমি কি লিখিব পাৰোঁ 1 বুলি লিখিব পাৰোঁ এই এনসাৰটো হৈ গ'ল 1 ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ চোৱা 4 নম্বৰ কিটা চোৱা কি কৈছে আমাক শুদ্ধ উত্তৰটো বাছি লোৱা 9 sec square a minus 9 tan square equal what কি সুধিছে আৰু হেতু মানটো কি হ'ব অপচন চাৰিটা অপচন দিয়া হৈ আছে কোনটো হ'ব লিখিব দিছে a টোত 1 দিছে b টোত 9 দিছে c টোত 8 দিছে আৰু d টোত 0 দিছে কোনটো হ'ব আমাক বাছি উলিয়াব দিছে গতে পহিলা কথা sec আৰু আমাৰ tan ৰ লগতনো ৰিলেচনটো কি আছে আমি সম্বন্ধটো কেনেকুৱা আছিল 1 plus tan square a equal sec square a গতিকে মই যদি এহত দুটা একেপেনে আছে ন যদি একেপেনে লৈ যাওঁ বা মই এটো কিপেনে লৈ গলে কি থাকিব এপেনে 1 sec square a minus tan square a equal 1 গতিকে মই sec square a minus tan square a যতে দেখাম ততে মই কি বহাব পাৰিম 1 বহাব পাৰিম চাওঁচোন বাৰু কি কৰিব পাৰো নহয় জানো আমাৰ কুৱেশ্যন দিছিল 9 sec square a minus 9 tan square a কমন লোৱা 9 টো কমন লৈ কি থাকিব sec square a minus tan square a গতিকে 9 ৰ জায়গাত 9 এই গুটেটোৰ মান কিমান 1 আই মিটিমধ্যে আমি যেটো সম্বন্ধ আছিল সেই সম্বন্ধৰ পাছিল ইনটু 1 একো নাই মানে ব্ৰেকেট থকা মানে ইনটু দেই 9 গুণ কিমান হ'বগে 9 গুণ হ'লগে 9 গতিকে অপচন কোনটো কাৰেক্ট আমা বিটো কাৰেক্ট যদি হে ধৰি লোৱা এনেকুৱা দিলাহেতেন উল্টা কৰি দিলাহেতেন কুৱেশ্যনটো ধৰি লৈছো দেই tan square a minus 9 এটো দিলাহেতেন তেনে 9 টো কমন লহেতেন কি পালাহেতেন তোমালোকে এখানে 9 টো কমন লহেতেন কি tan square a minus sec square a পালাহেতেন নহয় জানো তেতিয়া কিন্তু তাৰমানে মই এনসাৰটো ক'বলৈ কৈছো যদি উল্টাকে দিয়া তেতিয়া এইটো জায়গা 1 বহাব নোৱাৰা কাৰণ কি tan sec square a minus tan square টো হেনুকা নহয় গতে কি কৰিবা এটো মাইনাসে পূৰণ কৰিলে আমি এটো পাম -1 তো মাইনাস হৈ যাব ন গতিকে মই এটো প্লাস হৈ যাব গতিকে মই tan square এটো আগত পাতিছো minus sec square a গতিকে হেতু জায়গাত -1 হ'ব যদি tan টো আগত থাকে তাহলে আমি কি বহাব পাৰিম হেতু -1 তে হ'বগে -9 মু কথাটো বুজি পাছানে তাৰমানে যদি কি হয় উল্টাকে দিলেহেতেন এটো আগত দিলেহেতেন এটো পিছত দিলেহেতেন তাহলে আমাৰ এনসাৰটো -9 হ'লহেতেন হয়তো কমন হোৱাৰ পিছত আৰু এনে এটো তো মাইনাস কি হ'ব +9 হ'ব ঠিক আছে জাস্ট মই কথাটো কৈ থলো আৰু এতিয়া আমি তাহলে নেক্সট কুৱেশ্যনটো চাওঁ চোৱা আমাৰ 4 2 টো চোৱা কি কৈছে 1 plus tan theta plus sec theta whole into 1 plus cos theta minus cosec theta equal what ইয়াৰ মানটো কি হ'ব আমাক জানিব দিছে গতিকে আৰু দুইটা প্ৰমাণ যেহেতু আমাৰ কোনো ধৰণৰ ফৰ্মুলা সমাধান পোৱা নাই এটা পূৰণ কৰি দিও tan theta plus sec theta 1 plus cos theta cot theta minus cosec theta কাম দা আৰু গুটেই বিলাক একে অনুপাতলৈ লৈ যাওঁ মই tan টো কি হয় sin cos লৈ যাওঁ ঠিক হেদৰে আমি sec টোক আমি sin cos লৈ নিব পাৰিম cosec টোক আমি sin লৈ নিব পাৰিম cot টোক আমি sin cos লৈ কনভাৰ্ট কৰিব পাৰিম ৰূপান্তৰ কৰি দিয়া 1 ৰ জায়গাত 1 plus এক কৰিলে sin theta বাই আমি cos theta লিখিব পাৰো tan ক plus sec theta ক মই কি লিখিব পাৰো 1 বাই cos theta এটো cos দেই 1 ৰ জায়গাত 1 plus cos theta ক মই কি cot theta ক লিখিব পাৰো cos theta বাই sin theta minus cosec theta ক মই কি লিখিব পাৰো 1 বাই sin theta হ'ব গতিকে ইয়াত চোৱা কি কৰিবা আমি cos theta ৰ লসাগু ল'ব পাৰা cos theta ৰ লসাগু লৈ কি থাকিব এটো cos theta থাকিব কাৰণ কি 1 আছে ন ইয়াত লৈ একটা আছিল বুলি ধৰি লবা একে cos theta কৰিলে cos theta বা একক কৰিলে cos theta plus sin theta কাৰণ কি cos একে আছে +1 ঠিক হেদৰে ইয়াটো লসাগু লোৱা কি হ'ব sin theta আহিব ইয়াত লৈ একটা আছে বুলি ধৰা নহয় জানো একে sin theta কৰিলে sin theta ওপৰত plus cos theta -1 কাম এটা কৰা তলে পূৰণ কৰি দা তলে পূৰণ কৰিলে কি হ'ব cos theta into sin theta ওপৰৰ পৰা পূৰণ কৰিলে মই ওপৰটোক অকমান ষ্টাইলত লিখিছোচোন এনেকৈ লিখিছো cos theta plus sin theta plus 1
হোল ইনটু আকৌ cos থিটা sin থিটা এটো cos থিটা লিখিব পাৰা cos থিটা প্লাস sin থিটা হ'ব আমাৰ -1 কিহৰ কাৰণে লিখিছো এনেকে প্লাস -1 টো এক্সট্ৰা কিহৰ কাৰণে লিখিছো কাৰণ এটুক মই কি কৰিব পাৰিম a + b হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা ভাঙি নিব পাৰিম ঠিক আছে মই এখিনি মুছি দিছো এতিয়া সো আলটিমেটলি কি থাকিবগে ওপৰত থাকিব এটুক এই মনতে a বুলি ধৰা এটুক মনতে a বুলি ধৰা এটুক b বুলি ধৰা এটুক b বুলি ধৰা গতিকে এই জায়গাত আছে আমাৰ sin থিটা প্লাস cos থিটা প্লাস sin থিটা আৰু b জায়গাত আছে আমাৰ 1 গতিকে আমাৰ কি আহিব a স্কয়াৰ a বুলি কওঁতে cos থিটা প্লাস sin থিটা হোল স্কয়াৰ -1 স্কয়াৰ ডিভাইডেড বাই cos থিটা প্লাস sin থিটা হ'ব গতিকে কি কৰা ওপৰটো ভাঙি দিয়া আৰু এটো ফৰ্মুলা হলে কি হ'ব cos স্কয়াৰ থিটা প্লাস টুৱাইস ab 2 cos থিটা ইনটু sin থিটা মানে প্লাস b স্কয়াৰ sin স্কয়াৰ থিটা -1 স্কয়াৰ কৰিলে 1 ওকে সৰি ইনটু আছিলে cos থিটা ইনটু sin থিটা গতিকে এস cos স্কয়াৰ আৰু sin স্কয়াৰ মিলি একেলগে পাতি থব পাৰা মই এবালে ডাইৰেক্ট পাতি দিছো বুজি পাবা নহয় হেৰুটা মিলি কিমান হ'বগে 1 + 2 cos থিটা তো sin থিটা কাৰণ কি হেবিলাক যোগ হৈ থাকিলে সদায় কি হয় 1 হয় গতিকে -1 + 1 কাটাই যাব cos থিটা ইনটু sin থিটা ঠিক আছে আলটিমেটলি ওপৰত থাকিলেগে 2 cos থিটা ইনটু sin থিটা ডিভাইডেড বাই cos থিটা ইনটু sin থিটা গতিকে sin থিটা cos থিটা কেনসেল গল থাকিবগে কিমান থাকিবগে মই ইপিনে দেখিবা না থাকিবগে 2 গতিকে অপচন কোনটো শুদ্ধ সি টু শুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চন সোৱা 3 নম্বৰ কোৱেশ্চনটো সোৱা কি দিয়া হৈছে sec a plus tan a whole into 1 minus sin a equal what option কিটাত কি দিয়া হৈছে sec a b equal sin a আৰু c to cosec a আৰু d to আমাৰ cos a ঠিক আছে গতিকে আমাৰ কৰি প্লাস আগৰটো হতে একে আৰু sec a plus tan a whole into কি থাকিব 1 minus sin a গতিকে ইয়াকো হেকে কৰা sin cosলে কনভাৰ্ট কৰিলা যেহেতু হেতু sin cosত আছে গতিকে মই এক sin কনভাৰ্ট কৰিলে কি হ'ব 1 by এটুক মই cos a লিখিব পাৰো plus এটু sin a by cos a সাইড থাকিলে 1 minus sin a কাৰণ কি sin এটুক মই আকৌ cosec কৰি নেপেলাও ৰেচিপ্ৰকেল কৰি নিদিও কাৰণ কি sin টো থাকিবই গতিকে ইয়াত কি কৰা cos a আহিব ওপৰত থাকিব 1 plus sin a লগতে থাকিব 1 minus sin a কাম এটা কৰো এই ওপৰত sin a এটু একেলগে লিখো 1 plus sin a whole into 1 minus sin a divided by cos a ঠিক আছে কামটা কৰো এতিয়া মই ওপৰত এটো ফৰ্মুলা a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা 1 স্কয়াৰ - sin স্কয়াৰ a ডিভাইডেড বাই cos a ঠিক আছে তিয়া 1 স্কয়াৰ গলে 1 - sin স্কয়াৰ a ডিভাইডেড বাই cos আছিল a নহয় জানো cos a আছিল ওকে করিয়া সোয়া a টোত মই কি লিখিব পাৰো 1 - sin স্কয়াৰ জাগাত কি লিখিব পাৰো সন sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুয়াল কি হয় 1 গতিকে আমি কি লিখিব পাৰো মই যদি cos স্কয়াৰ a টো ৰাখি দিও 1 - sin স্কয়াৰ a গতিকে 1 - sin স্কয়াৰ যতে দেখো মই cos স্কয়াৰ a বুলি লিখিব পাৰো গতিকে cos স্কয়াৰ a ডিভাইডেড বাই cos a এই cos a লগত স্কয়াৰ দুটা আছে নহয় ওপৰত এটা কাটা গল থাকিব কিমান cos a গতিকে অপচন কোনটো শুদ্ধ হৈ গল আমাৰ d2 ঠিক আছে নেক্সট কোৱেশ্চনটো চাও ঠিক আছে সোৱা 4 নম্বৰ কোৱেশ্চনটো সোৱা কি আছে 1 + tan স্কয়াৰ a ডিভাইডেড বাই 1 + cot স্কয়াৰ a ইয়াৰ মানটো উলিয়াব দিছে কামটা কৰো মই এই cot টো tan লৈ কনভাৰ্ট কৰিব পাৰো নহয় যিকোনো এটা কৰি দিও 1 + tan স্কয়াৰ a টো থাকক tan স্কয়াৰ a টো মই এটো 1 + cot টো কি লিখাও 1/tan স্কয়াৰ a বুলি লিখাব পাৰো পাৰিম নে গতিকে ওপৰত থাকিলে 1 + tan স্কয়াৰ a তলত মই কি কৰো tan স্কয়াৰ a টো লখাগু লও ওপৰত থাকিবগে tan স্কয়াৰ a + 1 গতিকে সোৱাচোন কি হ'ব এটো উপলে গুছি যাব নহয় জানো tan স্কয়াৰ a টো tan স্কয়াৰ টো উপলে গুছি যাব ওপৰত থাকিব 1 + tan স্কয়াৰ a ডিভাইডেড বাই কি আছে থাকিব আমা এটো tan স্কয়াৰ a + 1 থাকিব tan স্কয়াৰ a + 1 এ tan স্কয়াৰ a + 1 আৰু 1 + tan স্কয়াৰ একে কথা নহয় জানো একে যোগে হৈ আছে গতিকে আলটিমেটলি ৰিজাল্টটো কি থাকিবগে tan স্কয়াৰ a অপচন কোনটো শুদ্ধ d2 শুদ্ধ তেলে কি কৰো আমাৰ ইতিমধ্যে 4 নম্বৰলৈকে হৈ গল ন বাকি পাছৰ বাৰ থাকিলে 5 আৰু 6 পাছৰটো কেবেটাও কোৱেশ্চন আছে 6টো আছে 6 কেটামান আছে আৰু হেইকিটা আমি কি কৰো বাকি এটা ক্লাছত ফিনিশ কৰিম আৰু আজিলৈ ইমানখিনি হওক ঠিক আছে ধন্যবাদ থ্যাংক ইউ